কাকতিবাৰী তিনিআলিস্থিত জিৰণি চৰাৰ জৰাজীৰ্ণ অৱস্থা পুনৰ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ কাকতিবাৰী তিনিআলিস্থিত জিৰণি চৰাটিৰ জৰাজীৰ্ণ অৱস্থাত থকা বাবে ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মাহমৰা অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ওলাই আহি সোণাৰী, ৰাজগড়, মৰাণ নগৰলৈ যাবৰ বাবে জিৰণি লোৱা একমাত্ৰ ঠাইয়ে হৈছে কাকতিবাৰী তিনিআলি। এই ঠাইৰ পৰা নগৰ কেইখনলৈ যাবৰ বাবে দৈনিক হাজাৰোধিক যাত্ৰী তথা ছাত্ৰ-ছাত্ৰী ৰৈ থাকিবলগীয়া হয়। উল্লেখ্য যে উক্ত জিৰণি চৰাটো গত 20 বছৰমান পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান সময়ত জীৱ-জন্তু জিৰাই থকাৰো উপযোগী হৈ থকা নাই। গতিকে উক্ত জিৰণি চৰাটো বিভাগীয় কৰ্তৃপক্ষই পুনৰ মেৰামতিৰে উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহমৰা আঞ্চলিক সমিতিয়ে দাবী উত্থাপন কৰিছে। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ। মই কাকতিবাৰী তিনিআলি মাহমৰা সমষ্টি কাকতিবাৰী তিনিআলি আমি আছো। এই কাকতিবাৰী তিনিআলি এটা ব্যস্তপূৰ্ণ এটা ঠাই। এই ঠাইডোখৰত এটি জিৰণি চৰা আছিল। জিৰণি চৰাটি এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে। এই জৰাজীৰ্ণ হোৱাৰ কাৰণে হাজাৰ হাজাৰ পথিকৰ যথেষ্ট অসুবিধা হৈছে আৰু এই অসুবিধা হোৱা হেতুকে আপুনি অহাৰ কাৰণে আমি এই আপোনাৰ চেনেলৰ যোগেদি আমি চৰকাৰ তথা দল সংগঠনক জনাব বিচাৰিছোঁ যাতে এই জিৰণি চৰাটো খুব সোনকালে যাতে মেৰামতি কৰি যাতে জিৰণি উপযোগী কৰি তোলে, সেইটো আপোনাৰ ইউটিউবৰ যোগেদি আমি জনাইছোঁ। আগতে এইটো আপোনাৰ প্ৰায় 2004-05 চনৰ মানতেই আপোনাৰ ছাত্ৰ সন্থাই এই জিৰণি চৰাটো ৰাইজৰ উপযোগী হোৱাকৈ নিৰ্মাণ কৰা হৈছিল এই স্থানতে। আৰু বৰ্তমান ইয়াৰ অৱস্থাটো ইমানেই বেয়া হৈছে যে ইয়াত মানে গৰু ছাগলী থকা উপযোগী হোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ যে এই চেনেলৰ যোগেদি খুব সোনকালে যাতে চৰকাৰে, বিশেষকৈ আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে ইয়াক অকণমান দৃষ্টিগোচৰ কৰে। তেখেতে নিশ্চয় এইটো ৰাস্তা সঘনে অহা যোৱা কৰে, হয়তো তেখেতৰ চকুত নাই পোৱা যদি ইয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ যাতে খুব সোনকালে এইটো এটা অনুদান আগবঢ়াই ৰাইজৰ উপযোগী কৰি দিয়ে। আমি এইখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি এই জিৰণি চৰাটোতে প্ৰায় বেছিভাগ মানুহ ৰয়, শিক্ষক বা শিক্ষয়িত্ৰীসকল আহি ইয়াতে ৰয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যোৱা ব্যক্তিসকলে ইয়াতে ৰয়। সেইকাৰণে আমি ভাবিছোঁ এই অনুষ্ঠানটো অৰ্থাৎ জিৰণি চৰাটো খুব সোনকালে আপোনাৰ ইয়াক মেৰামতি কৰি এটা জিৰণি চৰা উপযোগী কৰি তোলে, ইয়াকে আমি জনাইছোঁ। মাহমৰা অঞ্চলৰ কেন্দ্ৰীয় বিন্দু স্বৰূপ কাকতিবাৰী আৰু কাকতিবাৰীত নিতৌ হাজাৰ হাজাৰ ইয়াতে যাত্ৰী ইয়াত আগমন ঘটে আৰু যাত্ৰী আশ্ৰয়স্থল হিচাপে কাকতিবাৰী একমাত্ৰ যি জিৰণি চৰা আজি বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে। আজিৰ তাৰিখলৈকে কোনো এজন জনপ্ৰতিনিধিৰ চকুত পৰা নাই। আচলতে এই পৰিত্যক্ত অৱস্থাত জিৰণি চৰা কাকতিবাৰী অঞ্চলত নথকাৰ কাৰণে ৰাইজৰ যাত্ৰীসকলৰ জীয়াতু ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত কোনো ধৰণৰ জনপ্ৰতিনিধিৰ চকুত দৃষ্টিগোচৰ হোৱা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিক সমিতিৰ মজিয়াৰ পৰা ক'ব বিচাৰিছোঁ অতি সোনকালে কাকতিবাৰী এই জিৰণি চৰাটো তেখেতলোকে নিৰ্মাণ কৰি যাত্ৰীসকলৰ আশ্ৰয়স্থল হিচাপে জিৰণি চৰাটো উন্নত কৰিবলৈ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহমৰা আঞ্চলিক সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ। অতি শীঘ্ৰে এই জিৰণি চৰাটো মেৰামতি কৰিবলৈ আমাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ।